নমস্কাৰ, মই পৰশ বৰদলৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। শাৰদীয় নৱৰাত্ৰিৰ 9 দিনত সমগ্ৰ ভাৰতবৰ্ষৰ ভক্তসকলে আদি শক্তি নামেৰে পৰিচিত দেৱী দুৰ্গাক পূজা কৰে। সুন্দৰকৈ সজাই তোলা পেণ্ডেল, মন্দিৰ আৰু আনকি ব্যক্তিগত ঘৰত দেৱীৰ মূৰ্তি স্থাপন কৰা হয়, য'ত প্ৰাৰ্থনা আৰু অনুষ্ঠান কৰা হয়। দুৰ্গা মূৰ্তি নিৰ্মাণৰ লগত জড়িত এক অনন্য পৰম্পৰা হ'ল এগৰাকী বেশ্যাৰ চোতালৰ পৰা সংগ্ৰহ কৰা সামান্য পৰিমাণৰ মাটিৰ ব্যৱহাৰ। পৰম্পৰা অনুসৰি এই পবিত্ৰ মাটি অবিহনে মূৰ্তি অসম্পূৰ্ণ বুলি গণ্য কৰা হয়, যাক পুণ্য মাটি বা পবিত্ৰ পৃথিৱী বুলি জনা যায়। মাটি সংগ্ৰহ কৰাৰ সময়ত ভাস্কৰ্য শিল্পীয়ে অতি নম্ৰতা আৰু নিৰ্মল হৃদয়েৰে কৰিব লাগে। সন্মানৰ চিনস্বৰূপে বেশ্যাৰ আগত প্ৰণাম কৰি মাটিৰ বাবে অনুৰোধ কৰে। তাৰপিছত পবিত্ৰ মাটিখিনিৰ লগত দুৰ্গা মূৰ্তি তৈয়াৰ কৰা আন মাটিৰ লগত মিহলি কৰা হয়। এই মাটি যোগ কৰাৰ পিছতহে মূৰ্তি সম্পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। এই পৰম্পৰা অনুসৰি বেশ্যাৰ আগত প্ৰণাম কৰাটো সকলো নাৰীৰ মৰ্যাদাৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু ঐশ্বৰিক নাৰীত্বক চিনি পোৱাৰ এক উপায়। হিন্দু বিশ্বাসত প্ৰতিগৰাকী নাৰীক দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। কোনো পুৰুষে যেতিয়া পত্নীক এৰি বেশ্যাৰ ওচৰলৈ যায়, তেতিয়া তেওঁ পতিতালয়ৰ প্ৰৱেশদ্বাৰত নিজৰ সকলো ভাল কাম এৰি নিজৰ পাপবোৰ লগত লৈ যায় বুলিও বিশ্বাস কৰা হয়। এই বিশ্বাসৰ বাবেই বেশ্যাৰ চোতালৰ মাটিক বিশুদ্ধ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়, যাৰ বাবে ই দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যৱহাৰৰ উপযোগী হৈ পৰে। দুৰ্গা পূজাৰ বাবে এটা দুৰ্গা মূৰ্তি সম্পূৰ্ণ কৰিবলৈ কেইবাটাও পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰা হয়। পতিতালয়ৰ চোতালৰ পৰা পবিত্ৰ মাটিৰ লগতে গংগা নদীৰ পাৰৰ মাটি, গৰুৰ প্ৰসৱ আৰু গৰুৰ গোবৰৰ লগতো মাটি মিহলি কৰা হয়। পৰম্পৰা অনুসৰি এই সকলোবোৰ সামগ্ৰী অন্তৰ্ভুক্ত হ'লেহে মূৰ্তিটো সম্পূৰ্ণ বুলি গণ্য কৰা হয়। দুৰ্গা পূজাৰ ৰীতি নীতিৰ অংশ হিচাপে যুগ যুগ ধৰি এই ৰীতি নীতি পালন কৰি অহা হৈছে। অৱশ্যে এই পৰম্পৰাৰ আঁৰৰ এক পৌৰাণিক কাহিনীও আছে। জনপ্ৰিয় হিন্দু কিংবদন্তি অনুসৰি এসময়ত এদল বেশ্যাই গংগা নদীত গা ধুবলৈ গৈছিল। তাতে তেওঁলোকে দেখিলে যে এজন কুষ্ঠ ৰোগীয়ে নদীৰ পাৰত বহি পানীত ডুব যাবলৈ বা সাঁতুৰিবলৈ সহায় বিচাৰিছে। বাকী সকলোৱে তেওঁক আওকাণ কৰাৰ বিপৰীতে বেশ্যাসকলে দয়া দেখুৱাই তেওঁক নদীত ডুব যাবলৈ বা সাঁতুৰিবলৈ সহায় কৰিছিল। কুষ্ঠ ৰোগীজন আচলতে ছদ্মবেশত ভগৱান শিৱ আছিল। তেওঁলোকৰ কৰোণাত সন্তুষ্ট হৈ শিৱই নিজৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰি তেওঁলোকক আশীৰ্বাদ দিলে। মহিলাসকলে অনুৰোধ কৰিলে যে সেই সময়ৰ পৰাই তেওঁলোকৰ চোতালৰ মাটি ব্যৱহাৰ কৰি দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰা হওক। শিৱই তেওঁলোকৰ ইচ্ছা পূৰণ কৰিলে আৰু তেতিয়াৰ পৰাই এই পৰম্পৰা অনুসৰি গংগাৰ পাৰ আৰু বেশ্যালয়ৰ চোতালৰ পবিত্ৰ মাটিয়ে দুৰ্গা মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰা হ'ল। অৱশ্যে এইখিনিতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপনো হয়। এই পৰম্পৰাক প্ৰায়ে অন্তৰ্ভুক্তিৰ প্ৰতীক হিচাপে দেখা যায়। ই আমাক সোঁৱৰাই দিয়ে যে প্ৰতিগৰাকী নাৰী তেওঁলোকৰ সামাজিক মৰ্যাদা যিয়েই নহওক কিয় সন্মানৰ যোগ্য। অৱশ্যে বাস্তৱত ছবিখন বহুত বেলেগ হয়। দুৰ্গা পূজাৰ সময়ত বেশ্যাৰ চোতালৰ মাটিক পবিত্ৰ বুলি গণ্য কৰা হয় যদিও যৌনকৰ্মীসকলে বছৰটোৰ বাকী সময়খিনি বৈষম্য আৰু সামাজিক বৰ্জনৰ সন্মুখীন হৈয়ে থাকে। আচাৰ অনুষ্ঠানত তেওঁলোকক সন্মান জনোৱা হয় যদিও দৈনন্দিন জীৱনত প্ৰায় মৰ্যাদাৰ পৰা বঞ্চিত কৰা হয়। এই পৰম্পৰাই আমাৰ সন্মুখত এটা বেদনাদায়ক প্ৰশ্ন দাঙি ধৰে। প্ৰতিগৰাকী নাৰী যদি দেৱীৰ এক ৰূপ বুলি বিশ্বাস কৰা হয়, তেন্তে আমি কিয় তেওঁলোকক মূৰ্তিত পূজা কৰোঁ আৰু বাস্তৱ জীৱনত আওকাণ কৰোঁ? এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।